নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তন্ত্ৰশাস্ত্ৰৰ সম্পৰ্কে সংখ্যাতত্ত্বৰ সম্পৰ্কে বাস্তুশাস্ত্ৰৰ সম্পৰ্কে বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আমাৰ জীৱনত প্ৰত্যেকৰে জীৱনত কেতিয়াবা বহুত বেয়া সময় আহে এটাৰ পিছত এটা সমস্যা আমাক আমনি কৰিবলৈ লয় বা আমাৰ ঘৰখনৰ পৰা সমস্যা নুগুচা হৈ পৰে আমাৰ জীৱনৰ পৰা সমস্যা নুগুচা হৈ পৰে এটা সমস্যা শেষ হয় আৰু এটা ষ্টাৰ্ট হয় বা কেতিয়াবা আমি বহুত ডাঙৰ বিপদত পৰোঁ যাৰ পৰা উদ্ধাৰৰ পথ আমি দেখা নাপাওঁ সেই ক্ষেত্ৰত আমি এই প্ৰয়োগটোৰ সহায় ল'ব পাৰোঁ আমি যেতিয়া সংকটত পৰোঁ সংকটত সোনকালে উদ্ধাৰ কৰিব পৰা অত্যন্ত শক্তিশালী দেৱতাজন হৈছে হনুমান দেৱতা যাক কোৱা হয় সংকট মোচন অৰ্থাৎ সংকটৰ পৰা উদ্ধাৰ কৰা কলি যুগতো তেওঁ চিৰঞ্জীৱী তেওঁ এতিয়াও এই ধৰাধামতে বিচৰণ কৰি আছে যদি আমি কেতিয়াবা বহুত ডাঙৰ সমস্যাত পৰোঁ তেন্তে আমি তেওঁক মনত পেলোৱা উচিত যিকোনো সমস্যাৰ পৰা তেওঁ আমাক অতি শীঘ্ৰে উদ্ধাৰ কৰিব পাৰে যিহেতু তেওঁ পৱন্ত নহয় অৰ্থাৎ পৱনৰ পুত্ৰ বায়ু বেগেৰে আপোনাৰ যিকোনো সমস্যা দূৰ কৰাত হনুমানজীয়ে আপোনাক সহায় কৰে কেৱল ভক্তি সহকাৰে হনুমানজীৰ নাম ল'ব যেতিয়াই আপুনি বিপদত পৰে হনুমানজীৰ এটা মহামন্ত্ৰ আছে এই মন্ত্ৰটো জপ কৰিব মনে মনে জপ কৰক বা আপুনি মুখেৰে উচ্চাৰণ কৰি জপ কৰক হনুমানজী এই মন্ত্ৰটো আপোনাক যিকোনো সমস্যাৰ পৰা উদ্ধাৰ কৰিব বা উদ্ধাৰৰ পথ লাভ কৰাত সহায় কৰিব বন্ধুসকল সেই মন্ত্ৰটো হৈছে ওম হাং হনুমতে নমঃ ওম হাং হনুমতে নমঃ ওম হাং হনুমতে নমঃ যিমান পাৰে আপোনালোকে এই মন্ত্ৰটো জপ কৰিব যেতিয়া আপোনাৰ চাৰিও দিশৰ পৰা সমস্যা আহে কিবা ডাঙৰ বিপদত পৰে আৰু সেই বিপদৰ পৰা উদ্ধাৰৰ কোনো ধৰণৰ আপুনি পথ নেদেখে সেই ক্ষেত্ৰত আপুনি হনুমানজীৰ এই মন্ত্ৰটো সহায় ল'ব খুব বেছি ৭২ ঘণ্টাৰ ভিতৰতে আপোনালোকৰ সেই সমস্যাৰ নিবাৰণ হ'ব বন্ধুসকল বা আপুনি সমাধানৰ পথ লাভ কৰিব এইটো এটা অত্যন্ত শক্তিশালী আৰু 100% পৰীক্ষিত উপায় বাৰম্বাৰ পৰীক্ষা কৰি পেলাই এই প্ৰয়োগটো আপোনালোকক দিছোঁ যেতিয়া আপোনালোকে বিপদত পৰিব সংকট মোচন হনুমান দেৱতাক আপোনালোকে মনত পেলাব হনুমানজীয়ে আপোনাৰ যিকোনো সমস্যা দূৰ কৰিব দ্বিতীয়তে যদি আপোনালোকৰ জীৱনত কোনো ধৰণৰ ছাপোৰ্ট নাই ফেমিলিৰ পৰা কোনো ছাপোৰ্ট নাই বন্ধু বান্ধৱৰ পৰা কোনো ধৰণৰ ছাপোৰ্ট নাই আপোনাৰ পৰিয়ালবৰ্গৰ পৰা আপোনাৰ আত্মীয় স্বজনৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা কোনো ধৰণৰ ছাপোৰ্ট আপুনি লাভ নকৰাৰ সময়ত আপোনাৰ ইচ্ছাবিলাক পূৰ্ণ নহয় কামত বিভিন্ন বাধা বিঘিনি আহি থাকে যি মনৰ ইচ্ছা সেই ইচ্ছাখিনি পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি সদায় বাধাৰ সন্মুখীন হয় যিকোনো কামতে বিফলতাৰ সন্মুখীন হয় সেই ক্ষেত্ৰতো আপোনাক হনুমানজীয়ে সহায় কৰিব পাৰে কি কৰিব লাগে বন্ধুসকল ভালকৈ শুনি লওক আপোনালোকে কোনো মংগলবাৰে ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি হনুমান মন্দিৰলৈ যাত্ৰা কৰিব গৈ হনুমানজীৰ মন্দিৰত চাকি বন্তি জ্বলাই হনুমানজীৰ সন্মুখতে বহি লৈ হনুমানজীক মনে মনে আপোনাৰ নিজৰ সম্পূৰ্ণ ইচ্ছাখিনিৰ কথা ক'ব সমস্যাখিনিৰ কথা ক'ব হনুমানজীৰ মূৰ্তিৰ সন্মুখত বহি তাৰপিছত পাৰিলে এবাৰ বা দুবাৰ আপোনালোকে হনুমান চালিচা পাঠ কৰিব হনুমানজীৰ মন্দিৰত হনুমান দেৱতাৰ সন্মুখতে বহি তাৰপিছত আপোনালোকে মন্দিৰৰ যিজন পূজাৰী আছে তেওঁৰ ওচৰলৈ গৈ তেওঁক এটা অনুৰোধ কৰিব যে হনুমানজীৰ বাওঁ ভৰিৰ অকণমান সেন্দুৰ মোক প্ৰসাদ হিচাপে দিয়ক যিজন পূজাৰী থাকে হনুমান মন্দিৰত তেওঁক আপোনালোকে ক'ব যে হনুমানজীৰ বাওঁ ভৰিৰ পৰা অকণমান সেন্দুৰ আপোনালোকে মোক প্ৰসাদ হিচাপে দিয়ক সেই সেন্দুৰকণ আপোনালোকে লৈ আহিব ঘৰলৈ আহি সেই সেন্দুৰকণ আপোনালোকে ভক্তি সহকাৰে কোনো পবিত্ৰ স্থানত থ'ব ভালকৈ স্নান কৰি লৈ এখন বগা কাগজ লৈ ল'ব কাগজখন ডাঙৰ হ'ব নালাগে সৰু হ'লেও হ'ব তাৰপিছত আপোনালোকে হনুমানজীৰ মন্ত্ৰ ওম হং হনুমতে নমঃ বা হনুমানজীৰ যিকোনো নাম মনত জপ কৰি আপোনাৰ সোঁহাতৰ অনামিকা আঙুলিৰ সৈতে সেই সেন্দুৰৰ সহায়ত সেই কাগজখন এটা স্বস্তিক অংকন কৰিব কি কৰিব লাগিব যিকোনো সেন্দুৰ আপোনালোকে লৈ আহিছে সেই সেন্দুৰকণৰ সহায়ত যিকোনো সেন্দুৰ আপুনি হনুমানজীৰ মন্দিৰৰ পৰা লৈ আহিছে হনুমানজীৰ বাওঁ ভৰিৰ যিকোনো সেন্দুৰ আপুনি লৈ আহিছে সেই সেন্দুৰৰ সহায়ত আপোনাৰ সোঁহাতৰ অনামিকা আঙুলিৰ সৈতে
সেই কাগজখনত এটা স্বস্তিক অংকন কৰিব। স্বস্তিক অংকন কৰি পাৰিলে সেই কাগজখন আপোনালোকে লেমিনেশ্যন কৰি ল'ব আৰু যদি পাৰে গোল্ডেন ফ্ৰেম কৰি ল'ব। কৰি লৈ আপুনি যোনটো স্থানতে কাম কৰে, যদি অফিচত কাম কৰে অফিচৰ টেবুলৰ সন্মুখত সেই হনুমানজীৰ যন্ত্ৰটো আপোনালোকে ৰাখি দিব। যদি আপুনি কোনো ষ্টুডেণ্ট হয় পঢ়ি আছে তেন্তে আপোনালোকে নিজৰ ষ্টাডি টেবুলত এখন ৰাখি দিব। যদি আপোনাৰ দোকান আছে, ব্যৱসায় আছে, সেই স্থানটো আপুনি হনুমানজী হেন্দুৰে বনোৱা সেই পজিটিভ যন্ত্ৰটো অৰ্থাৎ স্বস্তিকটো আপোনালোকে ৰাখি দিব। যদি আপুনি গাড়ী ব্যৱসায় কৰে তেন্তে আপোনাৰ গাড়ীৰ ওচৰে পাজৰে সেই স্বস্তিকৰ যন্ত্ৰটো ৰাখি থব। বা যদি আপোনালোকে সেই হনুমানজীৰ যন্ত্ৰটো নিজৰ লগত লৈ ঘূৰিব খোজে তেন্তে ল'ব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, সেই যন্ত্ৰটো আপুনি কেৱল নিজৰ বুকুৰ ওচৰত ৰাখিব লাগিব আৰু সেই যন্ত্ৰটো আপোনাৰ লগত থকা অৱস্থাত আপোনালোকে টয়লেট বা পেচাবগাৰত প্ৰৱেশ নকৰিব, নহ'লে কিন্তু সেই যন্ত্ৰৰ এনাৰ্জি ভংগ হৈ যাব, পজিটিভ এনাৰ্জি নষ্ট হৈ যাব। বন্ধুসকল, এতিয়া কথা হ'ল এই প্ৰয়োগটো কৰাৰ পিছত সেই যন্ত্ৰটোৰ পৰা আপোনাৰ এনেধৰণৰ এটা পজিটিভ এনাৰ্জি লাভ হ'ব, যি এনাৰ্জিয়ে আপোনাক সকলো সমস্যাৰ পৰা উদ্ধাৰত আপোনাক সহায় কৰিব, আপোনাৰ ইচ্ছা পূৰ্ণ কৰাত সহায় কৰিব, আপোনাৰ ছাপৰ্ট ছিষ্টেম সৃষ্টি কৰাত সহায় কৰিব, আপোনাৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব, আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতিত সহায় কৰিব, বাধা বিঘিনি দূৰ কৰিব, আপোনাৰ সৰ্ব ইচ্ছা পূৰ্ণ কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী উপায়। আপোনালোকে কৰি চাওক, ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই, 100% লাভ কৰিব। কেৱল হনুমানজীৰ প্ৰতি মনত ভক্তি ৰাখি এই প্ৰয়োগটো কৰি চাওক, নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব। এইদৰে আমি যেতিয়া সমস্যাত পৰোঁ সেই সমস্যাত আমি সদায় হনুমানজীক মনত পেলাব লাগে। হনুমানজী হৈছে 4 যুগৰ অমৰ চিৰঞ্জীৱী। তেওঁ আমাৰ সকলো সমস্যা অতি শীঘ্ৰে দূৰ কৰিব পাৰে। তেওঁ সংকট হৰণ বা সংকট মোচক বুলিও কোৱা হয়। গতিকে আমি যদি কেতিয়াবা জীৱনত বহুত ডাঙৰ সমস্যাত পৰোঁ তেনে হনুমানজীক আমি সদায় মনত পেলাব লাগে, হনুমানজীৰ আৰাধনা কৰিব লাগে। হনুমানজীয়ে আমাক যিকোনো সমস্যাৰ পৰা শীঘ্ৰে উদ্ধাৰ কৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মহা উপায়কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি আপোনালোকৰ জীৱনত কেতিয়াবা ডাঙৰ সমস্যাত পৰে তেন্তে আপোনালোকে এই প্ৰয়োগকেইটা কৰি চাব, 100% আপোনালোকে ইয়াৰ পৰা পজিটিভ ৰিজাল্ট লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।